কটন কলেজিয়েট ৭৫ উদ্যোগত গুৱাহাটী নিউ আৰ্টছ প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত সংগীতৰ সুমধুৰ অনুষ্ঠান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে জীপাল হল প্ৰেক্ষাগৃহ বহাগ মাথো এটি ঋতু নহয় শীৰ্ষক এই অনুষ্ঠানটোত সুধাকণ্ঠৰ বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰে জ্যোতিৰ্ময় দেৱনাথে উল্লেখযোগ্য যে ১৯৭৫ চনত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ গোট হৈছে কটন কলেজিয়েট ৭৫ জ্যোতিৰ্ময় দেৱনাথ সেই বৰ্ষৰে শিক্ষাৰ্থী আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰো আছিল সেই বৰ্ষৰে শিক্ষাৰ্থী এই অনুষ্ঠানতে শিল্পী সূৰ্য গোস্বামীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত শিক্ষাবিদ সত্যেন চৌধুৰী শিল্পী সমৰ হাজৰিকা লোকনাথ গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় आयो जीवन दीपूजी में तू এই গীতটোৰে মই ভূপেন্দাৰ মৰম পাইছিলোঁ তেওঁ বুটলি লৈছিলে আৰু মোৰ জীৱনৰ এইটো গীতেৰে মই প্ৰতিষ্ঠিত হোৱাৰ কাৰণে মই সন্মান সহকাৰে গাইছোঁ আৰু এই গীতটি যদি ভূপেন্দাই গাইছিলে সুৰটো আছিলে আমাৰ শ্ৰদ্ধাৰ মুকুল বৰুৱানীৰ বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গান কটন কলেজিয়েট ৭৫ নামেৰে আমি নামাকৰণ কৰিছোঁ ১৯৭৫ চনত কটন কলেজিয়েট স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা মানে প্ৰৱেশিকা পৰীক্ষা দিয়া সকলৰ এটা গ্ৰুপ আৰু জ্যোতিৰ্ময় দেৱনাথ আমাৰ গ্ৰুপৰ তেখেতে বহুত দিন গান গোৱা নাছিলে গতিকে আমি তেখেতক ৰাইজৰ মাজলৈ পুনৰ আনিবলৈ মানে সাংগীতিক ক্ষেত্ৰখনলৈ মেইন ষ্ট্ৰীমলৈ আনিবলৈ আজি এইটো আমাৰ প্ৰয়াস আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ আমি স্কুলখনৰ উন্নতিৰ কাৰণে আমি যিখন বিদ্যালয়ত পঢ়ি আহিছিলোঁ সেই বিদ্যালয়ৰ ১০০ বছৰ অতিক্ৰম কৰিছে সেই বিদ্যালয়খনৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি কিছু পদক্ষেপ হাতত লৈছিলোঁ তাৰপিছত মূলত আমি দেখিছিলোঁ আপোনালোকে সকলোৱে মন কৰে যে অসমীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ যি ৰিজাল্ট সেয়া ক্ৰমাৎ বেয়া হৈছিল সেই ক্ষেত্ৰত আমি এটা পদক্ষেপ লৈ আমি ছাত্ৰ ছাত্ৰীসকলক কোচিং ক্লাছৰ ব্যৱস্থা কৰিছিলোঁ তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে আমি খোৱা বস্তু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন আমি কাম কৰি আহিছোঁ আৰু শেহতীয়াভাৱে আমাৰ মাজৰ জ্যোতিৰ্ময় দেৱনাথ তেওঁক আমি পুনৰ ৰাইজৰ মাজলৈ উলিয়াই দিবৰ বাবে আজিৰ এই সংগীত সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ জ্যোতিৰ্ময় দেৱনাথক পুনৰ আমাৰ অসমৰ ৰাইজে সাংস্কৃতিক ক্ষেত্ৰখনত আদৰি ল'ব মোৰ খুবেই ভাল লাগিল মোৰ ইয়ালৈ আহি প্ৰথম মোৰ নিজৰ বয়সটো কমাই ল'লোঁ আৰু সহপাঠী একেলগে পঢ়া মানে বন্ধুসকলৰ ইমান আন্তৰিক টান আৰু ইমান এটা সুন্দৰ ভূমিকা
মই ভাবিছোঁ এইটো থাকিব লাগে আৰু আনৰ মাজতো থাকিব লাগে আমাৰ নাই অকণমান দেই সেইটো আফচোচ আৰু ভাল লাগিল আৰু গোটেই মানুহখিনিয়ে মানে খুব কালচাৰ্ড মানে একেবাৰে কালচাৰ্ড মানে কি মই এই অৰ্থত গৈছোঁ সংস্কৃতিবান মানুহ আৰু বিৰাজ শৰ্মাৰ ভায়েৰিন ধীৰাজেশ্বৰী মাউথগেন আৰু গোটেই মানুহখিনি ইমান সুন্দৰকৈ আৰু যদি মই দেৱনাথক মই সৰুৰ পৰা তেওঁ কৈছে যে তেওঁ হাফ পেণ্ট পিন্ধি স্কুললৈ যাওঁতে মই চাইকেল লৈ কলেজলৈ যাওঁ মই তেজপুৰত লগ পাইছিলোঁ আৰু তেওঁ গানখিনি সুন্দৰকৈ গাইছে মোক এতিয়া এটাই কথা হ'ল যে এই প্ৰয়াসটো থাকিব লাগে কলেজত 75 গোটটো নাম দিছে গতিকে ভাল লাগিছে তেওঁলোকে এইটো এটা উদ্যোগ লৈছে ভূপেন্দাৰ গানৰ ওপৰত এটা সংগীত সন্ধিয়া আৰম্ভ কৰিছে আজি অনুষ্ঠিত কৰিলে নিউ আৰ্ট প্লেয়াৰ্ছৰ এই প্ৰেক্ষাগৃহত ইয়াত জ্যোতিৰ্ময় দেৱনাথ তেওঁৰ লগৰখিনি জ্যোতিৰ্ময় দেৱনাথো সেই 75ৰে বুলি মই গম পালোঁ এতিয়া আৰু জ্যোতিৰ্ময় দেৱনাথে ভূপেন্দাৰ গানবোৰ আগতে গাইছে বহুদিন বিৰতিৰ পিছত আকৌ পুনৰ গাবলৈ আহিছে লৈ আহিছে লগৰখিনিয়ে আজি আগবঢ়াইছে খুব ভাল কাম কৰিছে আজি অনুষ্ঠানটো আমাৰ এই 75 গোটৰ এটা প্ৰয়াস কাৰণ এই জ্যোতিৰ্ময় দেৱনাথ আমি স্কুলত একেলগে পঢ়িছিলোঁ একেখন বেঞ্চত পঢ়িছিলোঁ যেতিয়া শুকুৰবাৰে এঘণ্টা টিফিন হয় তেতিয়া বেঞ্চতে বহি মোৰ তেতিয়া আমাৰ সতীৰ্থ গুণজিতে তবলা বজায় আৰু জ্যোতিৰ্ময়ে ভূপেন্দাৰ গীতবোৰ গায় আৰু আমি সেই সময়টো আমাৰ কাৰণে অতি স্মৰণীয় দিন আজিও হৈ আছে আৰু এতিয়া আমি 75 গোটে আমি চেষ্টা কৰিছোঁ যে জ্যোতিৰ্ময়দেৱক আকৌ গানৰ মাজলৈ উলিয়াই আনিব বাবে আৰু সেইবাবে আজি এই সংগীত অনুষ্ঠান সন্মান সহকাৰে গাইছোঁ আৰু এই গীতটি আই তোৰ মৰমী কোলাতে আই মই জনমে লোভিলো আই তোৰ কিহেৰে খুজি মেধা আয়ু জন্দি খুজি মেধা আই তো কিহেৰে খুজি মে আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তো আয়ো জীবন দি পুজিমে তো আয়ো জীবন দি